নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ভাৰতী মৌখিক আৰু মানসিক যোগ্যতা নামৰ পাঠ্যপুথিত থকা অনুশীলনী নম্বৰ 17ত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এয়া হৈছে অনুশীলনী 17 আৰু এই অনুশীলনী 17 হৈছে সম্পূৰ্ণৰূপে বৈদিক গণিতৰ আধাৰত। ঠিক আছে, তো ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে বীজাংক কেইটা উল্লেখ কৰা। তোমালোকে নিশ্চয় ডিজিট অৰ্থাৎ অংক সম্বন্ধে পঢ়ি আহিছা। আমি অংক মুঠ অংক 10টা পাইছোঁ। 1 2 3 4 5 6 7 8 9 আৰু 0। ঠিক তেনেকৈ বৈদিক গণিতৰ আধাৰত বীজাংক হৈছে 9টা। কেইটা? 9টা। সেইকেইটা হৈছে 1 2 3 4 5 6 7 8 আৰু 9। নিশ্চয় মনত থাকিব তোমালোকৰ বীজাংক হৈছে 9টা। সেইকেইটা হৈছে 1 2 3 4 5 6 7 8 আৰু 9। এতিয়া চোৱা, 2 নম্বৰ প্ৰশ্নত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰে ক নম্বৰত দিয়া আছে 2ৰ পৰম মিত্ৰ, মানে 2ৰ পৰম মিত্ৰ তোমালোকক উলিয়াব দিছে। ঠিক আছে, তো আমি প্ৰথমতে জানিব লাগিব পৰম মিত্ৰনো কি। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা পৰম মিত্ৰ হৈছে কি বস্তু। পৰম মিত্ৰ হৈছে যে 10ৰ সমষ্টি। তাৰ মানে ধৰি লোৱা ইয়াত 2 আছে, মানে 2ৰ লগত কিমান যোগ কৰিলে 10 হ'ব, নাইবা এই 7ৰ লগত কিমান যোগ কৰিলে 10 হ'ব। ঠিক আছে, ইয়াতে চোৱা তোমালোকৰ ক নম্বৰত দিয়া আছে 2। এতিয়া তোমালোকে কি কৰিবা, এই 2ৰ লগত কিমান যোগ কৰিলে 10 হ'ব। ঠিক আছে, খ নম্বৰত দিয়া খ নম্বৰত চোৱা, ইয়াতে আছে 7ৰ পৰম মিত্ৰ। তো 7ৰ লগত কিমান যোগ কৰিলে 10 হ'ব, মানে এটা সংখ্যাৰ লগত কিমান যোগ কৰিলে 10 হ'ব, সেইটোৱে হৈছে ইয়াৰ পৰম মিত্ৰ। এতিয়া চোৱা, এই 2ৰ পৰম মিত্ৰ কিমান হ'ব, 2ৰ লগত 8 যোগ কৰিলে 10 হ'ব। গতিকে 8 হৈছে 2ৰ পৰম মিত্ৰ। নিশ্চয় বুজি পাইছা। 7ৰ পৰম মিত্ৰ কিমান হ'ব, যে 7ৰ লগত কিমান যোগ কৰিলে 10 হ'ব। তো 3 যোগ কৰিলে 10 হ'ব, গতিকে 7ৰ পৰম মিত্ৰ হৈছে 3। ঠিক সেইদৰে 9ৰ পৰম মিত্ৰ হৈছে 1, 5ৰ পৰম মিত্ৰ হৈছে 5, 1ৰ পৰম মিত্ৰ হৈছে 9, 8ৰ পৰম মিত্ৰ হৈছে 2, 4ৰ পৰম মিত্ৰ হৈছে 6, 3ৰ পৰম মিত্ৰ হৈছে 7 আৰু 6ৰ পৰম মিত্ৰ হৈছে 4। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, 3 নম্বৰত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ একোন্নন লিখা। তো আমি প্ৰথমতে জানিব লাগিব যে একোন্নন কি বস্তু এইটো। তোমালোকে মনত ৰাখিবা, একোন্নন হৈছে কোনো এটা সংখ্যাৰ পৰা 1 বিয়োগ কৰা বা 1 কমোৱা। ঠিক আছে, যদি কোনো এটা সংখ্যাৰ পৰা 1 বিয়োগ দি যিটো পোৱা যায় সেইটোৱে হৈছে একোন্নন। নিশ্চয় মনত থাকিব। এতিয়া চোৱা, ক নম্বৰত দিয়া আছে 11ৰ একোন্নন হল, মানে 11ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব, 10 হ'ব। গতিকে 11ৰ একোন্নন হৈছে 10। ঠিক সেইদৰে 10ৰ একোন্নন হৈছে 9, 9ৰ একোন্নন হৈছে 8, 6ৰ হৈছে 5, 1ৰ হৈছে 0, 18ৰ হৈছে 17, 30ৰ 29, 46ৰ 45, 52ৰ 51, 100ৰ 99 আৰু 70 হৈছে
69। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা। এই ভিডিঅ'টি ইয়াতে সামৰিছোঁ। ধন্যবাদ।